নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি আলোচনা কৰিম আৰু মই দেখাই দি আছো ক'ত কি চাকৰি মুকলি হৈছে সম্পূৰ্ণ ভিডিঅটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় So, I'm going to video start কৰি খালি গুগলতে টাইপ কৰি দিল হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবসাইটটো আহি যাব যৰ পৰা আমাৰ হৰ আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে মেডিচিন কোম্পানী ভেকেন্সি ৰিলায়েন্স মেডিলেবৰ যোনবোৰ মেডিচিন কোম্পানী আছে এইবোৰৰ ভেকেন্সি আছে মেডিচিন কোম্পানী বুলিয়ে নহয় ভালেমান হোটেল কোম্পানী আৰু অফিচৰ ভেকেন্সি আজি আহিছে সম্পূৰ্ণ ভিডিঅটো যেতিয়া চাব তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব যোৱাকালি যদি ভিডিঅটো চোৱা নাই চাব পাৰে আপোনালোকৰ আসাম নিউ প্ৰাইভেট জব হস্পিটেল অফিচ কোম্পানী ভেকেন্সি চলি আছে পেকেজিং জব ইন আমিনগাঁও চলি আছে ইয়েছ বেংকৰ ভেকেন্সি চলি আছে উইন্ডাৰ কোম্পানী ভেকেন্সি চলি আছে শ্বপিং মলৰ ভেকেন্সি অল আসাম প্ৰাইভেট জব মোবাইল কোম্পানী আৰু এটা মেডিচিন কোম্পানী ফাৰ্মা কোম্পানী ভেকেন্সি কেএফসি কোম্পানী ভেকেন্সি চকলেট কোম্পানী ভেকেন্সি চলি আছে সব বহুত ভেকেন্সি ডেইলি বেচিছত আহি থাকে সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে মেডিচিন কোম্পানী ভেকেন্সি ৰিলায়েন্স মেডিচিন কোম্পানী ভেকেন্সি 100% এইবোৰ ফ্ৰী জব হয় আৰু ইন্টাৰভিউ ডেটটো ফোন কৰিলে জনোৱা হ'ব আৰু মেডিচিন কোম্পানী বিহত আপোনালোকৰ চাকৰি নিযুক্তি এটা ওলাইছে সো পিএফ ইএসআই গতিখিনি সুবিধা হ'ব লোকেশন কেইটা মই কৈ দিছো গুৱাহাটী বৰপেটা নলবাৰী গোৱালপাৰা ডিব্ৰুগড় শিলচৰ তেজপুৰ পাঠশালা আৰু গহপুৰৰ ভেকেন্সি প্ৰথম ভেকেন্সি জিএছ ৰোডৰ পৰা আহিছে হোটেল কালপা উলুবাৰীৰ পৰা ভেকেন্সি ইনভাইট কৰা হৈছে এপ্লিকেশন ফৰ দা পোষ্ট অফ মেল ফিমেল ফ্ৰণ্ট অফিস এচিষ্টেণ্ট এটো কাৰণে গ্ৰেজুৱেচন হেড কুকৰ কাৰণে এক্সপেৰিয়েন্স লাগিব হেল্পাৰৰ কাৰণে 10 পাছ হলে হ'ব ৱেটাৰৰ কাৰণে 10 পাছ হলে হ'ব আৰু হাউচকিপিং ষ্টাফৰ কাৰণে 10 12 পাছ হলে হ'ব ওয়াচ আপ ওয়ার্ক এক্সপেৰিয়েন্স এটো কাৰণে 10 পাছ হলে হ'ব হোটেল কালপা জিএছ ৰোড উলুবাৰী গুৱাহাটী কোনো ফিজ দিব নালাগে যদি ইন্টাৰেস্ট কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব পাৰে 21 মে ভিতৰত খালি 10 পাছ হলে হ'ব বেছি কোৱালিফিকেশন নালাগে খালি ফ্ৰণ্ট অফিস এক্সিকিউটিভত গ্ৰেজুৱেচন এনেকুৱা কিটা এটা দুটা পছি বাকি কেটা 10 পাছ হলে হ'ব সো নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি এটা ৰেপুটেটেড ফাষ্ট গ্ৰোইং কোম্পানী জুপিটাৰ গ্ৰুপৰ পৰা আহিছে মেনেজাৰ এইচআৰৰ কাৰণে এটো কাৰণে এনি গ্ৰেজুৱেচন আৰু অভিজ্ঞতা লাগিব এইচআৰ মেনেজমেন্টত কাম কৰা ৰিটায়াৰমেন্ট যাৰ হৈছে হিয়টা আবেদন কৰিব পাৰে 45 to 60 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু 15000 ইনহেন্ড স্যালাৰি পাব আৰু একাউন্টছ এক্সিকিউটিভ এটো কাৰণে বিকম গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু এক্সপেৰিয়েন্স হ'ব লাগিব টেলি আৰু এক্সেলত 12000 স্যালাৰি পাব লিগেল এক্সিকিউটিভৰ কাৰণে লো গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু এনৰোলমেন্ট নাম্বাৰ থাকিব লাগিব আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব আৰু 12000 স্যালাৰি পাব মেল ফিল এক্সিকিউটিভ এটো কাৰণে 12 পাস বা গ্ৰেজুৱেচন হলে হল আৰু এখন টু হুইলাৰ হ'ব লাগিব স্যালাৰি 10000 হ'ব ইন্টাৰেস্টেড হৈ যদি নিজৰ ৰিজিউমেখন পঠাই দিব পাৰে ইমেইল আৰু হোৱাটছএপত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেতু ইম্পৰ্টেন্ট বস্তু হেতু মেনশন কৰি দিব হেডিং আৰু সাবজেক্ট লাইনত তাৰ পিছত পঠাই দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব 21 মে ভিতৰত আবেদন কৰক নে ভেকেন্সি ইটানগৰ অৰুণাচল প্ৰদেশৰ পৰা ভেকেন্সি সাবজেক্ট টিচাৰ ইংলিশ পল সায়েন্স হিষ্ট্ৰি জিওগ্ৰাফি ইকনমিক্স ওয়ার্ডেন মেল ফিমেল প্ৰাইমাৰী টিচাৰ প্ৰি প্ৰাইমাৰী টিচাৰ ফুডিং লজিং ফ্ৰী দিয়া হ'ব আৰু ইংলিশত ফ্লুয়েন্সি হ'ব লাগিব আৰু কোৱালিফিকেশন থাকিব লাগিব ইমেইল আইডি দি আছে হোৱাটছএপ নাম্বাৰ দি আছে হোৱাটছএপ বা ইমেইলত নিজৰ ৰিজিউমেখন পঠাই দিয়ক নে ভেকেন্সি গহপুৰৰ পৰা আহিছে কেণ্ডিডেট বিচৰা হৈছে নীট আৰু স্লেট ক্লিয়াৰ কৰা এজ পাৰ ইউজিসি নর্মস হিসাবে অ্যাসিস্ট্যান্ট প্রফেসর ইন জিওগ্রাফি হিস্ট্রি ইকোনমিক্স সোশিয়োলজি পল সায়েন্স ইংলিশ এছামিজ হিন্দি সংস্কৃত আৰু এন্থ্ৰোপলজি কন্টাক্ট নাম্বাৰ ইমেইল আইডি দি আছে আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব আৰু কোনটো সাবজেক্ট টিচাৰৰ কাৰণে নেভিগেন্সি আপোনালোকৰ আহিছে হিন্দি টিচাৰৰ ভেকেন্সি ফৰ হায়াৰ ক্লাसेस ইন গুৱাহাটী হোৱাটছএপত নিজৰ ৰিজিউমেখন পঠাই দিয়ক কোনো ফোন কৰিব মানা কৰিছে আৰু হেডিংটো ভালকে লিখিব নেভিগেন্সি এখন ৰেপুটেড কোম্পানী ভেকেন্সি হেভিং ডাইভাৰ্সিফাইড বিজনেস নিডস আৰু সিভিল ইঞ্জিনিয়াৰ একাউন্টেন্ট বিকম পাস কৰা হলে হল সিভিল ইঞ্জিনিয়াৰৰ কাৰণে বিটেক কৰ্পোৰেট এটো আপোনালোকৰ কৰ্পোৰেট অফিস নিজাজুলি অৰুণাচল প্ৰদেশ আৰু সেলস মাৰ্কেটিং এক্সপেৰিয়েন্স হ'ব লাগিব সেলস মাৰ্কেটিংত এন্টাৰ নৰ্থ ইষ্ট ষ্টেটৰ কাৰণে এটো আৰু আপোনালোকৰ চাই ল'ব পৰা অৰুণাচল প্ৰদেশৰ কোম্পানী হৈ এটা ইন্টাৰেস্টেড হয় কন্টাক্ট নাম্বাৰ দি আছে ইমেইল আইডি দি আছে এবাৰ এডভাৰটাইজমেন্টটো পঢ়ি লৈ আবেদন কৰক নে ভেকেন্সি স্পৰ্টছ কোচৰ ভেকেন্সি বেডমিন্টন সুইমিং মেল ফিমেল টেবল টেনিস লন টেনিস বাস্কেটবল স্কোয়াশ প্ৰেফাৰেন্স দিব যদি কারেন্ট প্লেয়াৰবোৰ আছে ইটো খেলি আছে
আৰু শিকাবৰ কাৰণে ইচ্ছুক হয় চিলড্ৰেনক সো হেতক হেনুকা ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিয়া হ'ব কন্টাক্ট নম্বৰ ইমেইল আইডি দিয়া আছে তিনচুকীয়াৰ পৰা ভ্যাকেন্সিটা আপোনালোকৰ আহিছে নে ভ্যাকেন্সি আপোনালোকৰ আহিছে গ্ৰাফিক ডিজাইনৰ ভ্যাকেন্সি নলেজ থাকিব লাগিব কোৰেল ড্ৰ আৰু ফটোশ্বপৰ 15000 ৰ পৰা 50000 লৈ স্যালাৰি পাব ডিপেন্ডিং অন এক্সপেৰিয়েন্স কল্পনা এণ্ড এডভাৰটাইজিং 6 মাইল গুৱাহাটী কন্টাক্ট নম্বৰ দিয়া আছে নে ভ্যাকেন্সি এপ্লিকেশন ইনভাইট কৰা হৈছে ফৰ দা পোষ্ট অফ পিজিডি মানে সাবজেক্ট টিচাৰ ফিজিক্স কেমিষ্ট্ৰি আৰু হিষ্ট্ৰি কাৰণে কন্টাক্ট নম্বৰ দিয়া আছে আৰু ইমেইল আইডি দিয়া আছে যোগাযোগখিনি কৰক নে ভ্যাকেন্সি সিভিল ইঞ্জিনিয়াৰ ভ্যাকেন্সি এটা কনস্ট্ৰাকচন কোম্পানীৰ পৰা আহিছে 2 বছৰ এটা ৰিলেভেন্ট এক্সপেৰিয়েন্স লাগিব কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগখিনি কৰক নে ভ্যাকেন্সি আৰ্জেন্ট ওপেনিং আহিছে কিছুমান যেনেকৈ এইচআৰ ৰিক্ৰুটাৰ এছচিও আৰু SSMM টেকনিক্যাল কন্টেন্ট ৰাইটাৰ BD অৰ্থাৎ বিজনেস ডেভেলপমেন্ট এক্সিকিউটিভ গ্ৰেজুৱেচন হলে হল অফিস বয়ৰ কাৰণে 12 পাস হলে হল আৰু ৱেব ডেভেলপাৰ ফ্লুটাৰ ডেভেলপাৰ AI ডেভেলপাৰ এক্সপেৰিয়েন্স হ'ব লাগিব 1 to 3 ইয়াৰ্স STPI বৰ্জাৰৰ পৰা গুৱাহাটী আপোনালোকৰ আহিছে WhatsApp বা ইমেইলত নিজৰ ৰিজিউমিখন পঠাই দিয়ক মেনশন কৰি দিয়ক কোনটো পোষ্টখন আবেদন কৰিছে 22 মেৰ ভিতৰত মেনশন কৰি নিদিলে হিয়তে গম নাপাব কোনটো পোষ্টখন আবেদন কৰিছে তাৰমানে মেনশন কৰি দিয়াটো বহুত এটা ইম্পৰ্টেন্ট বস্তু নে ভ্যাকেন্সি project manager vacancy all over Assamৰ কাৰণে vacancy সব কেটা ডিস্ট্ৰিক্টৰ কাৰণে এইটো vacancy আপোনালোকৰ আহিছে আৰু ক্যান্ডিডেট বিচৰা হৈছে বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ 10000 ৰ পৰা 20000 স্যালাৰি পাব এনি বেচেলৰ ডিগ্ৰী হলে হল অৰ্গানাইজেচন USC এডুকেশন ট্ৰাষ্ট লোকেশন আপোনালোকৰ হেড অফিস আপোনালোকৰ হাতীগাঁও ভেটাপাৰাত আছে নিয়াৰ ক্ৰিষ্টেল ইন গুৱাহাটী আৰু নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে কিবা যদি এক্সপেৰিয়েন্স আছে হাইলাইট কৰি দিব এক্সপেৰিয়েন্সখিনি হাইলাইট কৰি দি পঠাই দিলে হল 22 মেৰ ভিতৰত আৰু কন্টাক্ট নম্বৰ দি আছে নে ভ্যাকেন্সি সেল এক্সিকিউটিভৰ ভ্যাকেন্সি আৰু 5 বছৰ অভিজ্ঞতা থকা ক্যান্ডিডেট বিচৰা হৈছে হাৰ্ডৱেৰ সেক্টৰত ফৰ নৰ্থ ইষ্ট ৰেইনবো প্লাস PVC পেনেল ম্যানুফ্যাকচাৰিং ইউনিট হয় কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে যোগাযোগখিনি কৰিব পাৰে নে ভ্যাকেন্সি আৰু টিচাৰ ভ্যাকেন্সি এটা নিউ কোচিং সেন্টাৰ মালিগাঁও চাৰিআলিৰ পৰা আহিছে ফৰ কেমিষ্ট্ৰি বায়োলজি ক্লাস 8 to class 12 পঢ়াব লাগিব উইথিন 2 days কন্টাক্ট কৰিব পাৰে নে ভ্যাকেন্সি এক্সপেৰিয়েন্স ৰিটায়াৰ্ড সিভিল ইঞ্জিনিয়াৰ ভ্যাকেন্সি ফৰ মেটেৰিয়েল টেস্টিং ল্যাবৰেটৰী নিয়াৰ গৰসুক কন্টাক্ট নম্বৰ দিয়া নাই ডাইৰেক্ট ইমেইল আইডি দি আছে ক্যান্ডিডেটজন ট্ৰেভেলিং কৰিব লাগিব অকেশনালি বেলেগ বেলেগ জায়গাত যাব লাগিব কাম হ'ব কোম্পানী পঠাই দিব 23 মেৰ ভিতৰত আবেদন কৰক নে ভ্যাকেন্সি গোৱালপাৰাৰ পৰা আহিছে CVRMN একাডেমি অফ সায়েন্স ক্যান্ডিডেট ইনভাইট কৰা হৈছে ফেকাল্টি পজিশন ফৰ ফিজিক্স আৰু বায়োলজিৰ কাৰণে মাষ্টাৰ কৰা হ'ব লাগিব ইন দা ৰেসপেক্টিভ সাবজেক্ট আৰু স্যালাৰি 30000 প্লাস হ'ব এইচআৰে বেলেগকে পাব আৰু কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে আবেদনটো কৰক নে ভ্যাকেন্সি হোটেল ইণ্ডিয়া পল্টন বজাৰ গুৱাহাটী ভ্যাকেন্সি ওয়ান্টেড হাউসকিপিং আৰু ৰুম সাৰ্ভিস বয় ভ্যাকেন্সি এইটো কাৰণে 10 12 পাস হলে হৈ যাব লাগে এবাৰ ফোন কৰিলে ডিটেইলছখিনি গম পাব 22 মেৰ ভিতৰত আবেদন কৰক নে ভ্যাকেন্সি এক্সপেৰিয়েন্স টিচাৰ ভ্যাকেন্সি এখন প্ৰি স্কুল বিৰুবাৰী গুৱাহাটীৰ পৰা কন্টাক্ট নম্বৰ দি আছে 23 মেৰ ভিতৰত আবেদন কৰক নে ভ্যাকেন্সি লেডি ইনষ্ট্ৰাক্টৰ ভ্যাকেন্সি এটা ইন্টাৰনেশ্যনেল ৰেপুটেড কিছ ইনষ্টিটিউট ফৰ গুৱাহাটী তেজপুৰ আৰু পাঠশালা লেডি হ'ব লাগিব আৰু শিকাব পৰা কেপাসিটি হ'ব লাগিব ট্ৰেইনিং দিয়া হ'ব বেলেগকে আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হ'ব কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে নে ভ্যাকেন্সি সেলস বয় ফৰ হোম ডেকৰ ইন জুৰত এক্সপেৰিয়েন্স হ'ব লাগিব ৰিটেইল সেলস আৰু মিনিমাম কম্পিউটাৰ নলেজ হ'ব লাগিব সো কোনো ফিজ দিব নালাগে কন্টাক্ট নম্বৰ দি আছে কন্টাক্ট কৰি লব 21 মেৰ ভিতৰত নে ভ্যাকেন্সি আপোনালোকৰ আহিছে মাৰ্কেটিং আৰু সেলস পাৰ্সন বিচৰা হৈছে ডায়াগনস্টিক ফাৰ্মা বেকগ্ৰাউণ্ডৰ থকা মেডিসিন কোম্পানী যোনটো থামনেলত দেখা পাইছে এইটোই হয় এইটো কোম্পানী গুৱাহাটী বৰপেটা নলবাৰী ডিব্ৰুগড় শিলচৰ ভ্যাকেন্সি ফৰ ৰিলায়েন্স মেডিলেব এ ডিভিজন অফ ৰিলায়েন্স সায়েন্স লাইফ সায়েন্স ইমিডিয়েটলি ফ্ৰেছাৰ্স যাৰ কনফিডেন্স আছে এপ্লাই কৰিব পাৰে কোৱালিফিকেশনটো মেনশন কৰা নাই এবাৰ ফোন কৰি লব কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হৈ যাব লাগে এবাৰ ফোন কৰি বা WhatsAppত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে ইমেইলত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে আৰু পাসপোৰ্ট সাইজ ফটোখন দি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু কেটা লোকেশন কোনটো লোকেশনত চাকৰিটো কৰিব খুজে এইটো মেনশন কৰি দিব একদম নাপাৰিব নে ভ্যাকেন্সি আপোনালোকৰ আহিছে এখন ৰেপুটেড স্কুল ইটানগৰৰ পৰা ভ্যাকেন্সি আৰু এক্সপেৰিয়েন্স আৰু ইনোভেটিভ টিচাৰ বিচৰা হৈছে লেডি ওয়াৰ্ডেন আৰু ইংলিশ টিচাৰ ভ্যাকেন্সি MA BEd বা BA কৰা হলে হল আৰু স্যালাৰি নেগোচিয়েবল হ'ব কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে যোগাযোগখিনি কৰিব পাৰে সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগে ভিডিওটো এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে ইহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকক আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা কৰি থব যাতে ভাল ভাল জবাব দিব পাই থাকে আগলৈ আৰু আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জয়েন কৰা না কৰিব পাৰে যাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে